আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। Narrated Umar bin al-Khattab. Narrated past tense, এটা একটা past verb. Narrated শব্দের অর্থ হয়েছে বর্ণিত করা হইছে বা হইছে। উমর বিন খাত্তাব এজন মানুহৰ নাম। উমর বিন খাত্তাবে বর্ণনা কৰিছে বা উমর বিন খাত্তাব বর্ণনা কৰিছিল। I heard Allah's Messenger sallallahu alaihi wasallam saying, I মই heard মানে শুনিছিল, heard মানে শুনিছিল। এই heard মেইন ভার্ব হচ্ছে হিয়ার, মেইন ভার্ব কি হিয়ার। হিয়ার মানে শোনা, তাহলে heard মানে শুনিছিল, পাস্ট ভার্ব। আল্লাহস মেসেঞ্জার মানে আল্লাহর রসুল। আল্লাহস যদি কোনো নাউনের লগত এপোস্ট্রফি এস থাকে, তার মানে এপোস্ট্রফি এস, এনেকুৱা যদি এটা এস থাকে, এপোস্ট্রফি এস যদি থাকে, এনেকুৱা যদি এস থাকে, ইয়ার অর্থ হব পেটকট র। কি হব? র। আল্লাহ, ইয়ার অর্থ হব কি? তেনেহলে ইয়ার অর্থ হব আল্লাহর। আল্লাহর, এই পেটকট রটো হব আল্লাহর। মেসেঞ্জার হয়েছে রাসূল। সেইং কই আছে, মানে উমর বিন খাত্তাবে বর্ণনা কৰি আছে যে মই শুনিছিলোঁ আল্লাহৰ ৰচুলৰ পৰা, বা মই আল্লাহৰ ৰচুলে কোৱা কথাখিনি মই শুনা পাইছিলোঁ, আৰু সেই কথাখিনি মানে কি মই বৰ্ণনা কৰি আছোঁ। সেইটো কি কথা? দ্য ৰেৱাৰ্ড অফ ডিডছ। ৰেৱাৰ্ড মানে হৈছে পুৰস্কাৰ, অফ হৈছে পেটকট ৰ, যেনেকৈ যে এপোস্ট্ৰফি এছ পেটকট ৰ, অফ এইটো হৈছে পেটকট ৰ। ৰেৱাৰ্ড অফ ডিডছ, ডিডছ হৈছে কৰ্ম। ডিড, ডিড কি? ডিড হৈছে কৰ্ম, ডিড হৈছে কৰ্ম, ডিডছ মানে হৈছে কৰ্ম। আৰু যেতিয়া অফ ডিড দিয়া হ'ব তেতিয়া কৰ্মৰ, কৰ্মৰ বুজোৱা হ'ব। ৰেৱাৰ্ড অফ ডিডছ মানে কৰ্মৰ পুৰস্কাৰ, ডিপেণ্ডছ নিৰ্ভৰ কৰে, ডিপেণ্ড শব্দৰ অৰ্থ হৈছে নিৰ্ভৰ কৰা, আপন দ্য ইণ্টেনশ্যনছ যিটো নিয়ত কৰা হৈছে, যিটো ইচ্ছা অভিপ্ৰায়, এই ইচ্ছা অভিপ্ৰায়ৰ ওপৰত ভিত্তি কৰি কি কৰা হয়? ডিপেণ্ড কৰা হয় বা ডিপেণ্ড হয়, সেই কামৰ কি মজুৰি পাব, ৰেৱাৰ্ড পাব। এণ্ড এভৰি পাৰ্চন, আৰু প্ৰতিজন ব্যক্তি, উইল, এইটো হৈছে ফিউচাৰ, যেতিয়া ফিউচাৰ টেন্সত আহি যায়, ফিউচাৰ ফৰ্মৰ এটা চেণ্টেন্স চিনিবলৈ হ'লে বা বুজিবলৈ হ'লে প্ৰথমে আমি এইটো কি ধৰিব লাগিব? ভিভাৰ্ব। ফিউচাৰ টেন্সৰ ভিভাৰ্ব হৈছে উইল, আৰু এটা আছে শ্বেল। এই দুটা যদি কোনো চেণ্টেন্সত শ্বেল আৰু উইল থাকে তেনেহ'লে সেইটো বুজিব লাগিব এইটো কি? এইটো ফিউচাৰ টেন্সত আছে। ইয়াত কি কৈছে? এভৰি পাৰ্চন উইল, প্ৰতিজন ব্যক্তি, উইল গেট, গেট গড, গেট গড, গেট মানে পোৱা, উইল গেট পাব, ফিউচাৰ ফৰ্ম, উইল গেট পাব, প্ৰতিজন ব্যক্তি পাব, দ্য ৰেৱাৰ্ড পুৰস্কাৰ, একৰ্ডিং টু what he has intended. Intended মানে হৈছে ইণ্টেনশ্যন, ইচ্ছা কৰা, ইণ্টেণ্ডেড যিটো ইচ্ছা কৰা হৈছে, মানে যিটো হোৱাট মানে কি, কিন্তু যদি কোনো চেণ্টেন্সৰ মাজভাগত হয় আৰু হোৱাটৰ পিছত যদি কোনো ভিভাৰ্ব নাথাকে তেনেহ'লে ইয়াৰ মিনিংটো কি হৈ যাব? যিটো, যিটো। যেনেকৈ আছে হোৱাট ইজ ইয়ৰ নেম, হোৱাট ইজ ইয়ৰ নেম, ইয়াতে ভিভাৰ্বটো আছে নে নাই? হোৱাটৰ পিছত এটা কি আছে? ভিভাৰ্ব আছে। যদি ভিভাৰ্ব থাকে তেতিয়াহ'লে সেইটো কি হ'ব? তেতিয়াহ'লে সেইটোৰ অৰ্থ হৈ যাব কি? যিহেতু এই ক্ষেত্ৰত হোৱাটৰ পিছত ভিভাৰ্বটো নাই, হোৱাটৰ পিছত কিবা ভিভাৰ্ব আছে ইয়াতে নাই, গতিকে ইয়াৰ অৰ্থ হ'ব যিটো। হোৱাট হি হেজ ইণ্টেণ্ডেড, যিটো
তেওঁ ইচ্ছা অভিপ্ৰায় কৰিছিল সেই হিচাপতে তেওঁ এৱাৰ্ড পাব, পুৰস্কাৰ পাব। চ' গতিকে হু এভাৰ ইমিগ্ৰেটেড ফৰ ৱৰ্ল্ডলি বেনিফিটছ, যদি কোনোবা এজন ব্যক্তিয়ে মাইগ্ৰেশ্যন কৰে, এঠাইৰ পৰা আন ঠাইলৈ যায়, কিহৰ কাৰণে? ৱৰ্ল্ডলি, এই পাৰ্থিৱ এই জীৱনত কোনো বেনিফিট পোৱাৰ আশাত যদি সি এঠাইৰ পৰা আন ঠাইলৈ যায়, মানে বিজনেছৰ কাৰণে যদি সি বিজনেছ ট্ৰিপত যায়, তেতিয়াহ'লে সি বেনিফিট সেই হিচাপতে পাব। অৰ নাইবা ফৰ এ উমেন, কোনো এজন মহিলাৰ বাবে, টু মেৰি, মানে কৈছে যে কোনো এজন ব্যক্তিয়ে যদি মাইগ্ৰেট কৰে বিয়া কৰাৰ বাবে কোনো এজন মহিলাক, তেতিয়াহ'লে সেই মানুহজনৰ সেই ইচ্ছাটো পূৰণ হ'ব আৰু সেই হিচাপতেই তেওঁৰ কামটো ছাকচেছ হ'ব। হিজ ইমিগ্ৰেশ্যন ৱাজ ফৰ হোৱাট হি ইমিগ্ৰেটেড ফৰ, আৰু তেওঁৰ সেই ইমিগ্ৰেশ্যন, সেই হিজৰত কৰা, এঠাইৰ পৰা আন ঠাইলৈ যোৱাটোৱেই ছাকচেছ হ'ব, যিটোৰ কাৰণে তেওঁ মাইগ্ৰেশ্যন কৰিছে, মানে এঠাইৰ পৰা আন ঠাইলৈ গৈছে। ঠিক আছে, এই হাদিছৰ পৰা তেনেহ'লে আমি কি বুজি পালোঁ যে আচলতে যিমান কাম আমি নকৰোঁ কিয়, আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ নিয়ত, মানে আমাৰ ইচ্ছা। যদি কোনো এটা কাম কৰিব ইচ্ছা নাযায়, তেতিয়াহ'লে যিমানেই চেষ্টা নকৰা কিয় সেই কামটো ছাকচেছ নহয়। এইটোৰ পৰা আমি এইটো বুজিলোঁ, আৰু ইয়াৰ লগতে আমি শব্দ অৰ্থবিলাকো বুজি পালোঁ, হয়নে নাই? তেনেহ'লে তোমালোকে এটা কাম কৰিবা, এই মই যিমানবিলাক ভিডিঅ' বনাম, তোমালোকে ভিডিঅ'বিলাক চাবা, এই হাদিছবিলাকো জানিব পাৰিবা, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে, লগতে তোমালোকৰ ইংলিছ ভোকেব পাৱাৰ যিটো আছে এইটো ডেভেলপ হৈ যাব। অ'কে, তেনেহ'লে আজিলৈ ইমানেই। থ্যাংক ইউ so much for watching this video.